আজি বিজ্ঞান ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ যি পবিত্ৰ যি দিনটোত মোক নিমন্ত্ৰণ কৰাৰ বাবে মই আমাৰ বিপুল কোঁৱৰ ডাঙৰীয়া ছাৰক ধন্যবাদ জনাইছোঁ। সভাত উপস্থিত নগাবন্ধা মাধ্যমিক বিদ্যালয়ৰ প্ৰিন্সিপাল ছাৰ বিপুল কোঁৱৰ ডাঙৰীয়া ছাৰ, লগতে হাবিবুৰ ৰহমান ছাৰ আৰু উপস্থিত নিমন্ত্ৰণ শৰ্মা ডাঙৰীয়া ছাৰ, শিক্ষকবৃন্দ, নগাবন্ধা মাধ্যমিক বিদ্যালয়ৰ কৰ্মচাৰীসকল আৰু মোৰ আটাইতকৈ মৰমৰ মোৰ ছাত্ৰ ছাত্ৰীসকল। আচলতে আজি যিটো দিন সেইটো আচলতে ক'বলৈ গ'লে বহুত এটা গুৰুত্বপূৰ্ণ দিন, আৰু যিহেতুকে এই দিনটোত মই আহি পেলাই আপোনালোকৰ মাজত বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ লগত যিখিনি সময় কটোৱাৰ বাবে মোক সুযোগকণ দিলে সেইবাবে মই আপোনালোকক ধন্যবাদ জনাইছোঁ। মই খুব বেছি দীঘলীয়া বক্তৃতাটো দিব পাৰিম নে নোৱাৰিম সেইটো মই গম নাপাওঁ, কিন্তু যিমানখিনি পাৰোঁ নিজৰ অভিজ্ঞতাহে আপোনালোকৰ লগত, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলকে মই বেছি ক'ব বিচাৰিম। নিজৰ যিখিনি অভিজ্ঞতা সেইখিনি অকণমান শ্বেয়াৰ কৰিব বিচাৰিম। অলপ আগতে ফুলমণি খাটনিয়াৰ বাইদেৱে যি ধুনীয়া প্ৰেজেণ্টেশ্যন এটা দিলে, সকলোৱে দেখিছা চাগে, ছাত্ৰ ছাত্ৰীসকল দেখিলানে তোমালোকে? দেখিলোঁ। কেনেকুৱা পালা বাৰু? খুব ধুনীয়া হয়নে? তোমালোকে দেখিছা চাগে যে এজন বৈজ্ঞানিকে কিমানখিনি কষ্ট কৰাৰ পিছত তাৰপিছত তেওঁ সাফল্য হ'বলৈ কাৰণে সুবিধাকণ পালে, হয়নে? গতিকে বিজ্ঞান বস্তুটো কেনেকুৱা গম পাইছেনে? বিজ্ঞান বস্তুটো আমাৰ দৈনন্দিন জীৱনত আমি প্ৰত্যেকজন ব্যক্তিয়ে সেইটো ব্যৱহাৰ কৰি আহিছোঁ। তাৰমানে প্ৰত্যেক আমাৰ দৈনন্দিন জীৱনত আমি বিজ্ঞান পাওঁৱেই। গতিকে প্ৰথমতে আগৰখিনি মূল কথাখিনি আমাৰ বাইদেউগৰাকীয়ে কৈছেই, তথাপিও উদ্দেশ্য হিচাপে ক'বলৈ গ'লে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস আচলতে পালন কৰা কেইবাটা 4টামান গুৰুত্বপূৰ্ণ আচলতে উদ্দেশ্য আছে। প্ৰথমটো হ'ল বিজ্ঞানৰ যিখিনি উপলব্ধি, বিজ্ঞানৰ দ্বাৰা আমাৰ বিজ্ঞানৰ উপলব্ধি যিখিনি আমাক দিছে সমাজখনত সেইখিনিৰ বাবে অৱগত কৰা ছাত্ৰ ছাত্ৰীসকল, লগতে আমাৰ সমাজত থকা সকলো আমাৰ যিখিনি ব্যক্তি আছে সকলোৰ মাজত বিজ্ঞানৰ যিখিনি অৱদান সেইখিনি আমি প্ৰথমতে আমাক পঢ়াবৰ কাৰণে আচলতে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসটো আমাক পালন কৰিবলৈ দিয়া হয়। 2 নম্বৰ কথা হ'ল যিখিনি কাৰ্যসূচী, বিজ্ঞানৰ দ্বাৰা যিখিনি কাৰ্যসূচী আৰু বিজ্ঞানৰ লগত জড়িত থকা যিখিনি বিষয়বস্তু আছে গোটেইখিনি যাতে প্ৰদৰ্শিত কৰি পেলাই, লগতে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা এইকেইটাৰ লগত সময় সামগ্ৰী ৰাখি পেলাই যিখিনি বস্তু চলি যায় সেইখিনিৰ বাবে এটা অৱগত কৰা। 3 নম্বৰ হৈছে নতুন কি কি প্ৰযুক্তিবিদ্যা আহি আছে সেইখিনি যাতে আমি জানিবলৈ কাৰণে আমি ইচ্ছুক হওঁ। আৰু 4 নম্বৰটো কথা হ'ল আকৌ একেটা কথাকে কৈছে যে আমি প্ৰোৎসাহন দিব লাগে ছাত্ৰ ছাত্ৰী লগতে সমাজক, যে চবেই আহক বিজ্ঞানক আদৰি লওক। ঠিক আছে, প্ৰথমটো কথা কি কৰিলোঁ মই, বিজ্ঞানক কি কৰিব লাগিব আমি? ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কিহৰ কাৰণে পালন কৰা হয় প্ৰথমটো ক'ব পাৰিবানে বাৰু? সৰুকৈ কোৱাচোন, কোনোবা এজনে কোৱা, বুজি পাইছানে বাৰু? কি কৈছিলোঁ শুনিছানে? মই কিন্তু কথা পাতিম দেই, তোমালোকৰ মাজৰ পৰা মই কিন্তু প্ৰশ্ন কৰিম, গতিকে অলপ মনোযোগ দিবা। ঠিক আছে, কি কৈছিলোঁ মই? কিহৰ কাৰণে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস আমাক পালন কৰিবলৈ দিয়া হয়? কিহৰ কাৰণে? যাতে বিজ্ঞান যে আমাৰ দৈনন্দিন জীৱনত যে আমাক অৱদান দিছে সেইখিনি যাতে আমি তাৰ বাবে আমি কি হওঁ, সজাগ হওঁ, আৰু ভৱিষ্যতত আমি কি কৰিব পাৰোঁ, নতুন প্ৰযুক্তিবিদ্যা আমি কি আনিব পাৰোঁ, সেইবাবে যাতে বিজ্ঞানক আমি আঁকোৱালি লওঁ। ঠিক আছে, বুজি পাইছানে বাৰু? পাইছানে? শব্দটো অকণমান ডাঙৰকৈ কোৱা, বুজি পাইছানে? এনেকৈ দিবা। ঠিক আছে, নহ'লে শুই থকা নিচিনা লাগিব নহয় জানো তোমালোক? আৰু তোমালোকৰ বিজ্ঞান দিৱসৰ থিমটো দেখিছানে? এইটো কি লিখা আছে এইটো পঢ়াচোন। এম্পাৱাৰিং ইণ্ডিয়ান ইউথ ফৰ গ্ল'বেল লিডাৰশ্বিপ ইন চায়েন্স এণ্ড ইন'ভেশ্যন ফৰ বিকশিত ভাৰত, হয়নে?
তাৰমানে কি কৈছে তোমালোক ইয়থ হয়নে নহয় তোমালোক ইয়থ হয়নে নহয় হয়তো তোমালোকৰ গাত যিমানখিনি ঊৰ্জা আছে বেলেগ এজন বয়োজ্যেষ্ঠ মানুহৰ গাত আছে জানো নাই বা তোমালোকৰ যিখিনি চিন্তাধাৰা আছে সেইখিনি ডাঙৰ মানুহৰ তাত থাকিব জানো তোমালোকৰ শক্তি আছে গম পাইছানে গতিকে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসত কি কৈছে ইণ্ডিয়ান ইয়থক গ্লোবেল লিডাৰশ্বিপ ল'বলৈ কাৰণে তাৰমানে পিছত গৈ পেলাই তোমালোকে যাতে সমাজখনত এটা লিডাৰ ল'ব পাৰা কিহত বিজ্ঞানত সায়েন্স আৰু এটা কথা লিখা আছে দেখিছানে গ্লোবেল লিডাৰশ্বিপ ইন সায়েন্স এণ্ড ইনোভেশ্যন ইনোভেশ্যন মানে কি গম পাইছানে ইনোভেশ্যন মানে হৈছে উদ্ভাৱন এটা হৈছে আৱিষ্কাৰটো গম পোৱা চাগে আৱিষ্কাৰ মানে জানানে তাৰমানে প্ৰথমতে কোৱাচোন কোৱা ধুনীয়া হৈছে কোৱা নথকা বস্তু এটা সাজি ওলোৱা ঠিক আছে বহা সাজি ওলোৱা সেইটো হ'ব কি হ'ব ইনভেনশ্যন ঠিক আছে ইনভেন্ট কৰা মানে নতুনকৈ তুমি কি কৰিছা সৃষ্টি কৰিছা কিন্তু উদ্ভাৱন বা ইনোভেশ্যনটো কি হয় ইনোভেশ্যনটো কি হ'ব এটা বস্তু অলৰেডি আছে আমাৰ সমাজত সেই বস্তুটো অলৰেডি আছে কিন্তু আমি তাৰ লগতে নতুন কিবা এটা আমি কি কৰিছোঁ তাতে যোগ কৰি দিছোঁ কিহৰ কাৰণে যাতে সেইটোৱে আমাৰ ভেলু প্ৰডাক্ট হিচাপে ঠিক আছে ভেলু প্ৰডাক্ট হিচাপে বা মাৰ্কেটত যাতে সেইটো আমি ব্যৱহাৰ কৰিব পাৰোঁ বা দৈনন্দিন জীৱনত যাতে আমি ব্যৱহাৰ কৰিব পাৰোঁ সেইটো কি হ'ব তেতিয়া ইনোভেশ্যন ঠিক আছে ফৰ বিকশিত ভাৰত তাৰমানে কি দেশৰ উন্নয়নৰ কাৰণে বিকশিত তাৰমানে 2047 চন তোমালোকে গম পাইছানে 2047 চনত ভাৰত চৰকাৰে এটা মানে কি কৰিছে টাৰ্গেট লৈছে যে আমাৰ দেশখন এখন ডেভেলপ নেশ্যন হ'ব বিকশিত দেশ হ'ব বৰ্তমান আমাৰ দেশখন বিকশিত দেশ নেকি বাৰু নহয় হয়নে বিকশিত হৈ আছে ডেভেলপিং হয় কিন্তু 2047 যাতে আৰু যাতে উন্নয়ন হ'ব পাৰে ঠিক আছে সেইটো কাৰণে এটা টাৰ্গেট লৈছে ঠিক আছে সেইবাবে আমাক কি লাগিব কোনে আমাক সহায় কৰিব বিজ্ঞানে গম পাইছেনে বিজ্ঞানে সহায় কৰিব বুজি পাই আছেনে বাৰু ছাত্ৰ ছাত্ৰীসকল ঠিক আছে মোক সেইটো উত্তৰটো দিবা দেই এতিয়া কথা হ'ল অসমৰ কেইজনমান বিখ্যাত বিজ্ঞানীৰ বিষয়ে আমি আলোচনা কৰিম অকণমান এজনমান বিজ্ঞানীৰ নাম কোৱাচোন ক'ব পাৰিবানে অসমৰ বাইদেউগৰাকীয়ে অলৰেডি চিবি ৰমনৰ কথা ক'লে অসমত থকা বিজ্ঞানীৰ নাম ক'ব পাৰিবা নেকি এজনমান বা তোমালোকৰ স্কুলত তোমালোকৰ প্ৰিন্সিপাল ছাৰৰ কোঠালি তোমালোকৰ স্কুলৰ পৰা পাছ হোৱা এজন বিজ্ঞানীও আছে তাতে মুজিবুৰ ৰহমান ছাৰ ঠিক আছে আৰু কোৱাচোন ঠিক আছে ভাৰতত থকা বিজ্ঞানী এজনৰ নামটো ক'ব পাৰিবা চাগে চিবি ৰমনৰ বাদে এপিজে আব্দুল কালাম হয়নে নহয় হয়তো কি আছিল তেখেত মিছাইল মেন অফ ইণ্ডিয়া মিছাইল মেন অফ ইণ্ডিয়া গতিকে তেখেত কিহৰ আছিলে বিজ্ঞানৰ ছাত্ৰ হয়নে নহয় তোমালোকৰ নিচিনাই ছাত্ৰ আছিলে নহয় জানো এসময়ত গৈ পেলাই তেওঁ কি হ'ল বিজ্ঞানী মিছাইল মেন পিছত গৈ পেলাই কি হ'ল ৰাষ্ট্ৰপতি হয় গতিকে সদায় মনত ৰাখিবা বিজ্ঞানৰ কিন্তু যিটো ক্ষেত্ৰটো সেইটো কিন্তু সহজ নহয় কিন্তু তাতে তোমালোকক ধৈৰ্য লাগিব কিন্তু দেই ছাৰসকলে কৈছে যে তোমালোকে খুব ধুনীয়া মডেল বনাইছা শুনিবলৈ পাইছোঁ কমচে কম 80টা মডেল বনাইছা বুলি শুনিছোঁ গোটেইখিনি চাবলৈ পাওঁ নাপাওঁ ক'ব নোৱাৰোঁ কিন্তু তোমালোকে যে আগ্ৰহ দেখাইছা সেইটো বহুত ডাঙৰ কথা ইমানখিনি যে কষ্ট কৰিছা সেইটো আমাৰ কাৰণে খুব এটা সুখবৰ যে বিজ্ঞানৰ প্ৰতি তোমালোক আগ্ৰহ হৈছে যিহেতুকে মই বিজ্ঞানৰ ছাত্ৰ আৰু বিজ্ঞান দিব গতিকে মই অকণমান বিজ্ঞানৰ কথাই মই ক'বলৈ বিচাৰিম আৰু বেলেগত অকণমান চিফ্ট নকৰোঁ বুজি পাইছানে গতিকে তোমালোকে যিখিনি মডেল বনাইছা সেইখিনিয়ে কি বুজাইছে যে তোমালোকৰ এটা ইণ্টাৰেষ্ট আছে হয়নে এটা ৰুচি আছে বিজ্ঞানৰ প্ৰতি তোমালোকে উদ্ধৱ ভৰালীৰ নাম শুনিছা নেকি বাৰু উদ্ধৱ ভৰালীৰ নাম শুনিছানে নাই শুনা ন তেখেতক বহুতে আচলতে নাজানে তেখেত অসমৰ আচলতে এজন ভাল বিজ্ঞানী বা ইনভেণ্টৰ হিচাপেও তেখেতক জনা যায় শুনিছানে উদ্ধৱ ভৰালী তেখেতৰ নামত বহুত পেটেণ্ট আছে পেটেণ্ট মানে কি এতিয়া পেটেণ্টটো কি নতুন এটা শব্দ ওলাল পেটেণ্ট তাৰমানে
এতিয়া যে মই ইনভেনশ্যনটো ক'লো ইনভেনশ্যন যে তোমালোকে কৈছা নতুনকৈ সাজি ওলোৱা তেওঁৰ নামত এতিয়ালৈকে কমচে কম 50টামান পেটেণ্ট আছে তাৰমানে কি তেওঁ কিছুমান বস্তু নিজেই সাজি ওলাইছে এটা কথা মনোযোগ দিবলগীয়া কথা যে তেওঁ চৰকাৰৰ পৰা কিন্তু একো সাহায্য পোৱা নাছিলে ঠিক আছে তেওঁ চৰকাৰৰ পৰা সাহায্য পোৱা নাছিলে কিন্তু তেওঁৰ এটা মনত এটা ইচ্ছা আছে তেওঁ ঘৰ লখিমপুৰৰ ফালে ঠিক আছে তেওঁ এতিয়াও আছে ধুনীয়াকৈ তেওঁ কাম কৰি আছে তেওঁ নিজেই কিছুমান বস্তু সৰু সুৰা বস্তু সাজি উলিয়াইছে সৰু সুৰা সাজি ওলাইছে সেইবোৰ বস্তু কিন্তু ক'ত তাৰ ইম্পৰ্টেঞ্চটো ক'ত আমেৰিকাতো তেওঁ কিন্তু মাতিছিলে যে আহক আমাৰ ইয়াতে আহি পেলাই আপোনালোক কি হওক আপুনি থাকি যাওক কিন্তু তেওঁ নাযায় তাৰমানে কাৰণ তেওঁ সমাজক কিবা এটা দিব বিচাৰিছে সৰু সুৰা মেচিন যেনেকৈ ধৰা ডালিমটো দেখিছেনে ডালিমটো কেনেকৈ খোৱা বাৰু তোমালোকে ক'ব পাৰিবানে কেনেকৈ খোৱা ওপৰতে কামুৰি খাই দিয়া নেকি ভিডিঅ' কেনেকৈ খোৱা বাকলি ভাগি যায় গুচাই পেলাই তাৰপিছত মাজৰখিনি বাকলি চাকলি খাই দিয়া নেকি এইখিনি ওলোৱানে নোলোৱা ওলোৱাটো তেওঁ মানে কোনো এটা মেচিন আৱিষ্কাৰ কৰিছিলে দেই এইটো কেনেকুৱা কৰিছিলে তেওঁ নিজে বনাইছে ডালিমটোৰ যিখিনি ভিতৰত থকা যিখিনি বীজ গম পাইছে যিখিনি আমি খাওঁ সেই মেচিনটোৱে এইখিনি কি কৰে উলিয়াই দিয়ে তাৰমানে ধুনীয়াকৈ অতি কম সময়তে নিজে ওলাই দিয়ে আৰু চবতকৈ ডাঙৰ কথা কি সেই বস্তুটো আমেৰিকাটো তাৰমানে তেওঁ কিন্তু সেইটো ৰিকগনিশ্যন কৰিলে গম পাইছেনে তেনেকুৱা তেওঁৰ নানা ধৰণৰ আছে যেনেকৈ ধৰা তামোল কাটা যে তামোল কিহেৰে কাটা কটাৰী কিহেৰে কাটা কটাৰী নহ'লে চৰ্দা থাকে নহয় ন মাজত সৰু সুৰা মনত ৰাখিবা এটা কথা মনত ৰাখিবা যে চোৱা বিজ্ঞান বস্তুটো কিন্তু আমাক সকলোতে আছে তুমি শুই উঠাৰ পৰা টোপনি যোৱালৈকে ইণ্টাৰেষ্ট পোৱা নাই নেকি বাৰু কথা পাতিলে মই এনেকুৱা গম পাম যে তোমালোকে খুব এটা ভাল পোৱা নাই দেই মোক উত্তৰ দিবা এটা কথা কোৱাচোন আমাৰ এই ৰুমটোত বিজ্ঞানে দিয়া কিবা বস্তু আছে নেকি বাৰু আছে কি আছে ফেনখন স্পীকাৰটো স্পীকাৰ লেপটপ প্ৰজেক্টৰ এইটো লেপটপটো গোটেইবোৰ কিহৰ বস্তু আৰু স্পীকাৰ প্ৰিণ্টাৰ নামকে কোৱা কি কৈছা স্পীকাৰটো ছাৰ স্পীকাৰ অ'কে স্পীকাৰ ভেৰি গুড বক্স ঠিক আছে মিউজিক চিষ্টেম ঠিক আছে গোটেইবোৰ কিহৰ উপাদান বুলি ভাবিছা বিজ্ঞানৰ ঘূৰি পকি চবতে গৈ বিজ্ঞান ইলেক্ট্ৰিচিটি আৱিষ্কাৰ কোনে কৰিছিলে মোবাইল বাৰু ঠিক আছে মই বুজি পালোঁ তোমালোকে গম পালা ইলেক্ট্ৰিচিটি কোনে দিছিলে আমাক ক'ব পাৰিবানে ইলেক্ট্ৰিচিটি কোনে দিছিলে এডিছনৰ নাম শুনিছানে এডিছন শুনিছা থমাছ আলভা এডিছন নামৰ এজন বিজ্ঞানী আছে ঠিক আছে তেখেতে গোটেইবোৰ বস্তু নিজেই কিন্তু বহুত গৱেষণা কৰাৰ পিছতহে কিন্তু আৱিষ্কাৰ কৰি পেলাই আমাক দিছে ঠিক আছে এতিয়া এটা কথা মনত ৰাখিবা তেওঁ ইলেক্ট্ৰিচিটি ইনভেণ্ট কৰাৰ আগত ফাৰ্ষ্ট যেতিয়া ইলেক্ট্ৰিচিটি ইনভেণ্ট কৰাৰ আগত তেওঁ কিন্তু বহুতবাৰ কিন্তু বিফল হৈছিল কমচে কম 1000ৰ ওপৰ তেওঁ কিন্তু বিফল হৈ গৈছিল গতিকে এটা কথা মনত ৰাখিবা যে প্ৰথম বস্তু এটা পাবলৈ কাৰণে কিন্তু আমি বিফল হ'ম সেইটো কাৰণে আমি কিন্তু তৈয়াৰ হ'ব লাগিব যে আমাৰ বিফল হ'ব প্ৰথমটো আৰু যদি প্ৰথমবাৰতে তোমালোকে সফল হৈ গ'লে তেতিয়াতো খুবেই ভাল কথা বুজি পাইছানে বিজ্ঞান বস্তুটো তেনেকুৱা কিন্তু খুব কষ্ট কৰিব লাগে লাগি থাকিব লাগে গতিকে মই কি ক'লোঁ 1000 বাৰ তেওঁ কিন্তু বিফল হৈছে আৰু লগতে কিন্তু তেওঁ পেটেণ্টো আছে বহুত পেটেণ্ট আছে বহুত ইনভেনশ্যনো কৰিছে থমাছ আলভা এডিছনে ঠিক আছে এবাৰ কি হৈছিলে এজন বিজ্ঞানী আছিলে বিজ্ঞানীজনৰ নামটো মই নকওঁ তেওঁ কি হৈছিলে ঘৰত কাম কৰি আছিলে অলপ শুনিবানে সৰু কাহিনী এটা আছে শুনিছা শুনিবা তেওঁ কি হৈ আছিলে গৱেষণা পত্ৰ তোমালোকক বাইদেৱে কৈছিলে ন গৱেষণা পত্ৰ দেখিছিলানে তাৰমানে তোমালোকে যেতিয়া গৱেষণাগাৰত কাম কৰিবা লেবৰেটৰীত যেতিয়া কাম কৰিবা কিছুমান বস্তু তোমালোকে লিখি থাকিব লাগিব বুজি পাইছানে কিছুমান বস্তু লিখি থাকিব লাগিব এতিয়া কি হৈছিলে বিজ্ঞানীজনে কি কৰিছিলে এদিন ঘৰত কেনেকৈ কাম কৰি থাকোঁতে তেওঁ সৰু মেকুৰী পোৱালি এটা আছিল কি হ'ল ওপৰত লেম্প এটা জ্বলাই থৈছিলে ঠিক আছে লেম্পটো জ্বলাই আছিলে মই কাহিনীটো অকণ সজাই কৈছোঁ লেম্পটো জ্বলাই থৈছিলে তাৰপিছত তেওঁ অকণ বাহিৰলৈ ওলাই গ'ল মেকুৰী পোৱালিটো সদায় তাৰমানে ওচৰতে থাকে আৰু
এদিন কি হ'ল তেওঁ ওলাই যাওঁতে যিখিনি তেওঁ গৱেষণা কৰি পেলাই ওলাই পেলাই লিখি থৈছিলে কি হ'ল গম পাইছানে মেকু পইণ্টে জাপ মাৰি পেলাই গোটেইখিনি পেলাই দিলে মানে পেলাই দিলে মানে কি লেম্পটো পেলাই দিলে তাৰপিছত কি হ'ল গৱেষণা পত্ৰ আছিল কাগজৰ নিচিনা সব জ্বলি গ'ল গম পাইছানে সব জ্বলি গ'ল গতিকে যদি ধৰা তোমালোক কোৱা বিজ্ঞানীজনৰ ঠাইত তোমালোকে কি কৰিবা কোৱাচোন কি কৰিবা তেনে অৱস্থা ধৰি লোৱা তুমি 5 বছৰ কাম কৰিছা কিবা এটা বস্তু আৱিষ্কাৰ কৰি ওলালা তাৰপিছত যদি তেনেকুৱা এটা হ'ল তুমি কি কৰিবা নাহিছা কিয় স্যাৰ ফাৰ্ষ্ট জ্বলি যোৱা জুইকুৰা নুমাই ল'ম স্যাৰ বাৰু ঠিক আছে তাৰপিছত এইটোতো বাৰু সহজ কথা আৰু স্যাৰ নেক্সট আকৌ স্যাৰ লিখাৰ কাৰণে আৰম্ভ কৰিম খুব ভাল কথা যদি তেনেকৈ ভাবিছা বহুত ভাল কথা আৰু কোৱাচোন তুমি কোৱা খুব ধুনীয়া সেইটোৱে আচলতে উত্তৰ বিচাৰি আছো তাৰমানে কি জানানে চোৱা যিখিনি জ্বলি গ'ল আৰু তাৰ ওপৰত খং দেখায় বা ধৰা মেকুৰীজনীৰ ওপৰত মই খং দেখালোঁ কিয় জ্বলাই দিলে বা মই কান্দিলোঁ মোৰ 5 বছৰৰ কষ্ট এনেই নষ্ট কৰি দিলে সেইটো কৰি থাকি লাভ নাই যিখিনি গ'ল সেইখিনি গ'ল তেওঁ এটা কথা মনত ৰাখিলে যে কিছুমান বস্তু তেওঁ আগতে ভুল কৰিছিলে নিজৰ গৱেষণা কৰোঁতে এক্সপেৰিমেণ্ট কৰোঁতে কিছুমান বস্তু ভুল কৰিছিলে তেওঁ তেতিয়া ভাবিলে যে মই আকৌ নতুনকৈ আৰম্ভ কৰিম বুজি পাইছেনে গতিকে সেইখিনি ধৈৰ্য লাগিব তাৰমানে এবাৰ থমাছ আলভা এডিছনৰ তেনেকুৱা হৈছিলে কি হৈছিলে এবাৰ তেওঁ লেবৰেটৰীটোত জুই লাগি গৈছিল তাৰমানে ফেক্টৰীটোত জুই লাগি গৈছিল তেতিয়া তেওঁৰ এজন ল'ৰা আছিল ল'ৰাজনে তেখেতক কৈছিলে দেউতা কি হ'ল এখন চব জ্বলি গ'ল কি হ'ব এতিয়া আমিতো চব বৰবাদ হৈ যাম দেখোন আমাৰ ইমানখিনি কষ্ট হৈছিলে সেইবোৰ কি হ'ব এতিয়া বুজি পাইছেনে তেতিয়া তেওঁ কৈছিলে তেওঁ একো খং কৰা নাই যিজন বিজ্ঞানী আছিলে তেওঁ কিন্তু একো খং কৰা নাই তেওঁ কৈছিলে হ'ব দিয়া আমি বহুত আমাৰ যিখিনি ভুল কৰিছিলোঁ গোটেইবোৰ ইয়াতে জ্বলি গ'ল আমি আকৌ নতুনকৈ আৰম্ভ কৰিম গতিকে সদায় ধৈৰ্য গম পাইছেনে ধৈৰ্য থাকিব লাগিব এতিয়া ধৰা ৰুমটোৰ ভিতৰত বহি আছা কেইজনমানৰ ধৈৰ্য হেৰাই গৈছে গম পাইছেনে ভাগৰ লাগিছে কোনোবাৰ আমনি লাগিছে গম পাইছেনে তেনেকুৱা হ'লে কিন্তু বিজ্ঞানত কিন্তু আগবাঢ়িব নোৱাৰিবা বিজ্ঞানত কিন্তু ধৈৰ্যটো লাগিব কষ্ট কৰিব পাৰিব লাগিব তাৰপিছত ধৈৰ্য লাগিব আৰু কি লাগিব সদায় লাগি থাকিব পৰা এটা মানসিকতা কনচিষ্টেঞ্চি যিটো কনচিষ্টেঞ্চি বুলি কয় মানে সদায় লাগি থাকিব পাৰিব লাগিব তেতিয়াহে কিন্তু বিজ্ঞানৰ ফল পাব পাৰিব বুজি পাইছে বুজিছানে ঠিক আছে এইখিনি হ'ল সৰুৰ পৰা কেইটামান কথা তোমালোকক মই অৱগত কৰাব বিচাৰিছোঁ যেনেকৈ ধৰা কেইটামান বিষয় আছে যিকেইটাৰ ওপৰত চৰকাৰে বেছি গুৰুত্ব আচলতে আৰোপ কৰি আছে যেনেকৈ ধৰা এটা হৈছে নেশ্যনেল কোৱাণ্টাম মিছন নামৰ এটা মিছন আছে ঠিক আছে এইবিলাক তোমালোকে ইণ্টাৰনেট চাব পাৰাতো ন গুগল খুলিব পাৰা ন গুগলত খুলি পেলাই কি চোৱা তোমালোকে ৰিলছ চোৱা নেকি চোৱা ফেচবুক চোৱা ইউটিউব নোচোৱা চোৱা অ'কে ইউটিউবত কি চোৱা কোনে কেনেকৈ নাচিছে হয়নে এটা কথা মনত ৰাখিবা বিজ্ঞান যদি তোমালোকে ক'ব বিচাৰিছা যদি তোমালোকৰ ইণ্টাৰেষ্ট আছে অকণমান কিন্তু প্ৰশ্ন সুধিবলৈ কাৰণে কিন্তু তোমালোকৰ মানসিকতাটো লাগিব যে কিয় হৈছিলে বুজি পাইছেনে কিয় হৈছিলে বা কিয় প্ৰশ্নটো আহিব কিয় কেতিয়া আৰু কেনেকৈ এই প্ৰশ্নটোত এই 3টা প্ৰশ্ন যদি তোমালোকে মনত আনিব পাৰা যে বস্তুটো কেনেকৈ হ'ল ঠিক আছে কেতিয়া আৰু কিহৰ কাৰণে এনেকুৱা হৈছে যেনেকৈ পোহৰৰ প্ৰতিফলনৰ কথা ক'লে ন ৰিফ্লেকশ্যনৰ কথাটো ক'লে সেইটো কিহৰ কাৰণে হ'ল চিভিৰ মানে সেইটো সময়ত ভাবিছিলে যে এইটো তেনেকুৱা কিয় হৈছিলে তেনেকুৱা কিছুমান প্ৰশ্ন মনত আনিব পাৰিব লাগিব তেতিয়াহে কিন্তু বিজ্ঞানত কিন্তু তোমালোকে ৰুচি পাবা ইণ্টাৰেষ্ট পাবা নহ'লে কিন্তু বিজ্ঞানত খুব এটা ভাল নাপাবা তাৰমানে খুব এটা ইণ্টাৰেষ্টিং নাপাবা প্ৰত্যেকটো বস্তু তোমালোকে মনত আনিব লাগিব আৰু এটা কি ক'লোঁ ইন'ভেশ্যন তোমালোকৰ পৰাই চৰকাৰে বিচাৰিছে কিহৰ কাৰণে আমাৰ দেশত বহুত ছাত্ৰ ছাত্ৰী আছে যোনে বিজ্ঞানটো বৰ এটা ভাল নাপায় কষ্ট বুলি ভাবে বহুত কষ্ট কৰিব লাগিব তেনেকুৱা একো কথা নাই কষ্ট তোমালোকে চবতে কৰিব লাগিব ইভেন আৰ্টছ ল'লেও কমাৰ্চ ল'লেও তাতো কষ্ট কৰিব লাগিব
কিন্তু যিখিনি আমাৰ সমাজত ডিৰেক্টলি আমি যিখিনি অৱদান পাইছোঁ সেইখিনি কিন্তু বিজ্ঞানৰ পৰাহে আহিছে। কিন্তু বেলেগ বিষয়ৰ পৰা আহে ঠিকেই, কিন্তু বিজ্ঞানৰ পৰা ডিৰেক্টলি আমাৰ জীৱনত কিন্তু কি হয় তাৰ আমি প্ৰয়োগ দেখা পাওঁ। তাৰমানে চাইকেল ধৰি লোৱা, লাইট, ফেন, আৰু কৈ যোৱাচোন এফালৰ পৰা যি বস্তু, টিভি আৰু মোবাইল ক'লা, লেপটপ, যিখিনি কোৱা হ'ল, আৰু কোৱাচোন কাপোৰটো বিজ্ঞানৰ হয়নে নহয় বাৰু? হয়নে নহয়? চশমা, চব বস্তু যি চোৱা সোঁফালে এনেকৈ ঘূৰাই চালে চব দেখিবা চব বিজ্ঞানৰে অৱদান, গম পাইছানে? কিন্তু ছাত্ৰ ছাত্ৰীৰ তাতে ইণ্টাৰেষ্টটো নাই, তাৰমানে ৰুচিটো ইমান এটা নকৰে, তাৰমানে বুজি পাইছানে? গতিকে আজি আচলতে বিজ্ঞান দিৱসৰ, ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ যিটো আচলতে উদ্দেশ্য সেইটোৱে হৈছে তোমালোকক আগ্ৰহী কৰা, গম পাইছানে? সজাগ কৰিবলৈ কাৰণে যে বিজ্ঞানটো আকোৱালি লোৱা, বুজি পাইছানে? আৰু এটা কথা কৈছে চৰকাৰে, সেইটো হৈছে বহনক্ষম উন্নয়ন। শুনিছানে? ছাষ্টেইনেবল ডেভেলপমেণ্ট শুনিছানে? কি বাৰু কোৱাচোন? ছেকেণ্ড বেঞ্চ, থাৰ্ড বেঞ্চৰ পৰা কোৱাচোন বহনক্ষম উন্নয়নটো কি বাৰু? যি বুজিছা তাকে কোৱা। কি বুজিলা? বুজিছানে? এনে শুনিছানে বাৰু শব্দটো? শুনিছা, বুজি পাইছা? শুনিছা, বুজি পোৱা নাই? কোনটো বাৰু? অলপ চলপ বুজি পাইছা? কি বুজি পাইছা কোৱাচোন? ঠিক আছে শুদ্ধই হৈছে। মই অকণমান তাতে লগাই দিব। তোমাৰ নামটো কি? ৰ'জদানা নাছৰিন। কোন ক্লাছ তোমাৰ? ক্লাছ 9। ভেৰি গুড, খুব ভাল। আৰু কেইজনমান ছাত্ৰ ছাত্ৰী বিচাৰিছোঁ মই। এজনে কিন্তু উত্তৰ দি আছে, আৰু কেইজনমানে দিয়া। ইমান গোটেই কোঠালিটোত যদি এজনে উত্তৰ দিয়ে কেনেকৈ হ'ব? আৰু কেইজনমানৰ পৰা লাগে আচলতে, হয়নে নহয়? অন্ততঃ ল'ৰা ফালৰ পৰা এজনে দিছা, যোনজনে মোবাইল ঘূৰি আছে এজনে উত্তৰ দিছে। আৰু কেইজনমানৰ পৰা বিচাৰোঁ, আচলতে চবৰ পৰা বিচাৰোঁ আচলতে সঁচা ক'ব গ'লে। চোৱা, বহনক্ষম উন্নয়নটো কি? তুমি ক'লা ৰস্তানা, তুমি ক'লা কি? আমি যিখিনি বহন কৰিব পাৰোঁ, তাৰমানে যিখিনি বস্তু আমাক লাগে সেইখিনি আমি প্ৰয়োগ কৰোঁ, ঠিক আছে? কিন্তু ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমি কিন্তু কিছুমান বস্তু এৰি থৈ যাব লাগিব, তাতে তেওঁলোকে বহন কৰিব পাৰে, গম পাইছানে? তেনেকুৱাকৈ আমি বস্তুখিনি কিন্তু ব্যৱহাৰ কৰিব লাগে। তাকে কি কয়? বহনক্ষম উন্নয়ন, ছাষ্টেইনেবল ডেভেলপমেণ্ট। ধৰি লোৱা মোক পানী লাগে, বুজি পাইছানে? পানী লাগে, মই পানী ব্যৱহাৰ কৰি আছোঁ। তুমি মুখ ধুলা, ব্ৰাছ কৰিলা, গা ধুলা, তাৰপিছত টেপটো এৰি থৈ গুচি আহিলা। পানীটোতো আছেই, ইয়াতো উঠালে কাইলৈও পাম, পৰহিলেও পাম। মই ব্যৱহাৰ কৰি আছোঁ, তাৰপিছত টেপটো এৰি থৈ আহিলা, কি হ'ব? পানীখিনি এনেই নষ্ট কৰিলানে? তুমি আজি নষ্ট কৰিলা, কালি নষ্ট কৰিলা, এবছৰ গ'ল, 2 বছৰ গ'ল, 3 বছৰ গ'ল, 5 বছৰ গ'ল, 6 বছৰৰ মূৰত ভাবিছানে সেইখিনি পানী আকৌ তুমি একেখিনি পাবাগে বুলি? নোপোৱা। কিয় গম পাইছানে? যিখিনি মাটিৰ যিখিনি স্তৰ, পানীৰ যিটো স্তৰ, সেইটো কিন্তু সদায় ওপৰলৈ আহি নাথাকে, কিন্তু মনত ৰাখিবা, সি কিন্তু কমি থাকে। যিখিনি খোৱা পানীৰ কথা কৈছোঁ দেই, বাহিৰৰ পানীটো বাৰু ঠিকে আছে। বানপানী গ'ল, বানপানী খাব পাৰা নেকি? বহুত বানপানী হৈছে, মই এনেই বটলত ভৰাই খাই দিওঁ, পাৰিবা জানো? নোৱাৰা নহয়, গম পাইছানে? ড্ৰিংকিং ৱাটাৰ, যিখিনি তোমালোকে খাব পৰা পানী, সেইটো কিন্তু স্তৰটো সদায় কমি গৈ আছে। গুৱাহাটীৰ অৱস্থা কি হৈছে গম পাইছানে? গম পোৱা? গুৱাহাটী ইয়াৰ পৰা কিমান দূৰ? 70-75 কিলোমিটাৰ, হয়নে? 80 কিলোমিটাৰ, 80 কিলোমিটাৰ দূৰত তোমালোকৰ গুৱাহাটী আছে, ঠিক আছে? যদিও ক'বলৈ কাৰণে এখন ডাঙৰ চহৰ বা এখন মেট্ৰ' চিটি, কিন্তু বৰ্তমান গুৱাহাটীৰ কিন্তু পানীৰ যিটো স্তৰ, গ্ৰাউণ্ড ৱাটাৰ লেভেল, সেইটো বহুত কমি গৈছে, তাৰমানে গম পাইছেনে? যিটো কাৰণে কি হয়, বহুত কিছুমান জেগা আছে য'ত নেকি কি কৰিবলগীয়া হয়, পানী টেংকাৰ দি লৈ যাবলগীয়া হয়। এতিয়ালৈকে মৰিগাঁৱত সেইটো পৰিস্থিতি হোৱা নাই, কিন্তু মৰিগাঁও খুব ধুনীয়া হৈ আছে। কিন্তু কথাটো হ'ল কি গম পাইছানে? যিখিনি আমাৰ ইয়াতে উদ্যোগ ধৰা বনাই আছে, বা ধৰা যিবোৰ কনষ্ট্ৰাকশ্যন চলি আছে, আৰু যদি খুব বেছিকৈ আমি সেইটো কৰি থাকোঁ,
এটা এটাকে যদি কৰি থাকো কি হ'বগে এটা সময়ত কি হ'বগে পিছত হেতু অৱস্থা আমাৰ যে নহ'ব তাৰ কিবা মানে আছে নাই গম পাইছানে গতিকে তেনেকুৱা এটা ভয়াৱহ পৰিস্থিতি আমাৰো হ'ব পাৰে এতিয়া আৰু এটা কথা তোমালোকক মই ক'লো গৰমটো কেনেকুৱা পাইছা বাৰু এতিয়াতো গৰম নাই ন এইটো মই চুৱেটাৰ পিন্ধিয়ে আহিছোঁ আৰু এমাহৰ পিছত ইমান থাকিবনে নাথাকে যোৱা বছৰ কেনেকুৱা আছিলে বহুত গৰম বহুত বেছি গৰম হয়নে নহয় সহ্য কৰিব পৰা গৰম নে সহ্য কৰিব নোৱাৰা গৰম নোৱাৰা তোমালোকে সহ্য কৰিব পৰা বুলি সঁচানে 12টা বাজি পিছফালৰ প্ৰিন্সিপাল ছাৰে কৈছে তোমালোকে ধুনীয়াকৈ সহ্য কৰিব পৰা বুলি হয়নে পাৰা নে নোৱাৰা অঁ এইটো কোৱা সঁচা কথা ক'বা দেই মই এতিয়া ধেমালি কৰিছোঁ দেই ছাৰে একো একো কথা কোৱা নাই তোমালোকে সহ্য কৰিব নোৱাৰা তাৰমানে কি কথাটো ক'ব বিচাৰিছোঁ যে গৰমৰ যিটো তাপমানটো তাৰমানে যিটো টেম্পাৰেচাৰ সেইটো কিমান বাঢ়ি গৈছে তাৰমানে আগতকৈ গম পাইছেনে চ' সেইটো কাৰণে আমাক কি লাগিব এতিয়া গছ গছনি ৰোপণ কৰিব লাগিল হয় নহয় সেইবোৰ ক্ষেত্ৰতো কিন্তু কি কৰিছে চৰকাৰে মানে বিচাৰিছে যে বিজ্ঞানীসকল আহক তেনেকুৱা কিছুমান প্ৰযুক্তিবিদ্যা আমাক প্ৰযুক্তি কিছুমান দিয়ক তাৰমানে সমাজক দিয়ক তোমালোকে কিছুমান ইনভেনশ্যন কৰা ইন'ভেশ্যন কৰা সেইবিলাক দিয়া সমাজক যিটোৰ পৰা কি কৰিব পৰা যায় আমি বহনক্ষম উন্নয়ন কৰিব পাৰোঁ ছাষ্টেইনেবল ডেভেলপমেণ্ট কৰিব পাৰোঁ ক্লাইমেট ৰেচিলিয়েণ্ট জলবায়ু পৰিৱৰ্তন হৈ আছে দেখিছেনে যিটো কাৰণে গৰমটো ইমান বাঢ়িছে তেনেকুৱা কিছুমান সহ্য কৰিব পৰা কিছুমান নতুন নতুন বস্তু তোমালোকে বনোৱা তোমালোকে ভাবা চিন্তা কৰা ঠিক আছে তেনেকুৱা ধৰণৰ চিন্তাধাৰাকে তাৰমানে কি কৰিবলৈ কোৱা হৈছে সেইবোৰ তোমালোকে যাতে আগ্ৰহী হোৱা ঠিক আছে সেইখিনি কথাকে তাৰমানে বিজ্ঞানে কৈছে বিজ্ঞান দিৱসত যাতে তোমালোকে সেইবোৰ যাতে পালন কৰি চলা ঠিক আছে আৰু কিছুমান স্কিম আছিলে যিখিনি কথা বেছি ক'বলৈ নাযাওঁ কাৰণ হয়তো আমনি লাগিছে চাগে বহুত ল'ৰা ছোৱালী হেৰি হৈছে আৰু এটা কথা মই ক'ব বিচাৰিম শেষত বৰ বেছি নহয় বিজ্ঞানৰ যিখিনি অৱদান স্বাস্থ্য সেৱাত দেখিছেনে বিজ্ঞানৰ অৱদান আছেনে নাই আছে কেনেকুৱা ধৰণৰ অৱদান উন্নত চিকিৎসাৰ ক্ষেত্ৰত ছাৰ উন্নত চিকিৎসাৰ ক্ষেত্ৰত ছাৰ উন্নত চিকিৎসা আৰু চিকিৎসা খুব ধুনীয়া হৈছে উন্নত চিকিৎসা সেইবোৰ আমাক কিহে দিছে বিজ্ঞানে দিছে ঘূৰি পকি চবফালে যদি চোৱা যদি তোমালোক হস্পিটেললৈ যোৱা যদি আমি তাতে এটা মেচিন এটা নাপাওঁ টেষ্ট এটা কৰিবলৈ কাৰণে ধৰি লোৱা ব্লাড টেষ্ট কৰিবলৈ কাৰণে মেচিন এটা নোপোৱা যন্ত্ৰ এটা নোপোৱা তেন্তে কি হ'ব ব্লাড টেষ্ট কৰিব পাৰিবা জানো প্ৰেছাৰ জুখিবলৈ কাৰণে যন্ত্ৰটো যদি নাইকিয়া কৰি দিওঁ প্ৰেছাৰ জুখিব পাৰিবানে সেইবোৰ কিহৰ অৱদান চব বিজ্ঞান বুজি পাইছানে প্ৰত্যেকটো বস্তু যদি তোমালোকে চোৱা স্বাস্থ্য সেৱাত তাৰমানে এতিয়া ভেকচিনটো মাজতে আমাৰ কি হৈছিলে যোৱা বছৰ 2020ত আমাৰ কি আহিছিলে COVID-19 কৰোণা আহিছিলে তাৰপিছত কি হ'ল লকডাউন হ'ল তাৰপিছত কিমান দিন লকডাউন হ'ল 2 বছৰ এবছৰ মানেই হ'ল নেকি ন আকৌ খুলিলে আকৌ লকডাউন দিলে তাৰপিছত লাষ্টত গৈ খুলিলে শেষত গৈ পেলাই আমাক চৰকাৰে কি দিছিলে ভেকচিনটো ক'ৰ পৰা আহিলে আল্টিমেটলি বিজ্ঞানৰ গম পাইছেনে কোনে ভেকচিন বনাইছিলে বাৰু এটা ইণ্ডিয়ান কোম্পানী আছিলে ভাৰত বায়'টেক আৰু বহুত কোম্পানী আছিলে তেনেকুৱা ঠিক আছে সেইবোৰ চবেই তাৰমানে কি কৰিছে সেইবোৰ বৈজ্ঞানিকসকলে লাগি আছে তাৰমানে গম পাইছেনে লাগি পেলাই কি বনাইছে ভেকচিন বনাইছে সেইবোৰে আমি লৈছোঁ পলিঅ' ভেকচিন চবকে দিয়া হয় পলিঅ' নাম শুনিছা পলিঅ' ভেকচিন নল'লে কি হ'ব পলিঅ' নামৰ এবিধ বেমাৰ আছে হয়নে গতিকে সেইটো নহ'বলৈ কাৰণে সৰুতে পলিঅ' ভেকচিন দিয়া হয় টিউবাৰক্ল'চিছ শুনিছানে টিউবাৰক্ল'চিছৰ নাম শুনিছানে নাই শুনা কি বুলি কয় সেইটো যক্ষ্ম নেকি নহয় জানো যক্ষ্ম হয়নে উশাহত যিটো হয় ন টিউবাৰক্ল'চিছ চ' সেইবোৰৰ কাৰণেও যিবিলাক তোমালোকৰ এণ্টিবায়'টিক দিয়া হয় বা গোটেইবোৰ কিন্তু বিজ্ঞানৰে অৱদান এটা কথা মনত ৰাখিবা ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই এটা কথাই ক'ব বিচাৰিম ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ উপলক্ষে আচলতে যিহেতুকে সময়টো বহুত কম কিন্তু সুযোগকণ মই পাইছোঁ বিজ্ঞানক সদায় আকোৱালি ল'বলৈ কাৰণে চেষ্টা কৰিবা ই একো টান বস্তু নহয় কিন্তু অকণমান ৰুচি আনিবা আৰু সমাজত তোমালোকে দিব পৰা বহুত তেনেকুৱা কিছুমান অৱদান আছে তোমালোকৰ পৰা আচলতে বিচাৰে তোমালোকৰ শিক্ষক
শিক্ষয়িত্ৰীসকলেও বিচাৰে, ছাৰসকলে বিচাৰে, সমাজে বিচাৰে, ৰাষ্ট্ৰখনেও বিচাৰে আৰু গোটেই বিশ্বখনে বিচাৰে তোমালোকৰ অৱদান। কিহত? বিজ্ঞানত। তোমালোকে ভাবিবা কি কৰিব পৰা যায়, নতুন কি আৱিষ্কাৰ কৰিব পাৰি, নতুন কিবা এটা বস্তু আমি ভাল কৰিব পাৰোঁ নেকি। যেনেকৈ তোমালোকে গোটেই পৰিৱেশখন চাফা কৰি ৰাখিছা হয়নে? তাৰ কাৰণে কি বনাইছা? ডাষ্টবিন বনাইছা, তাত গৈ বস্তুখিনি পেলাইছা, সৰু সুৰা বস্তু তেনেকৈ ভাবিলা যে বস্তুটো আমি এনেকৈ চাফা কৰি ৰাখিব পাৰোঁ। তেনেকুৱা ধৰণৰ নতুন নতুন কিছুমান কথা তোমালোকে আৱিষ্কাৰ কৰিব পাৰা। তোমালোকৰ নিচিনা ল'ৰা ছোৱালীয়ে কিন্তু কৰি আছে, এতিয়াও কৰি আছে, ভাবিছে অকণমান বেলেগকৈ ভাবিছে কিছুমান কথা। ঠিক আছে, সেইবোৰ কৰিবা। সেইখিনিকে তোমালোকক মই আহ্বান জনাব বিচাৰিম আৰু মোক এইখিনি ক'বৰ কাৰণে দিয়াৰ বাবে মই অশেষ ধন্যবাদ জনাম আৰু মোৰ বক্তৃতা সামৰণি মাৰিছোঁ। থেংক ইউ ছ' মাছ।